গাইজ এতিয়া আহি পালোঁ যোগীঘোপা অন্তৰ্গত শংকৰঘলা পাহাৰৰ কাষত এটা গাৰো মানুহৰ ঘৰত ড্ৰাগন ফলৰ গাছ এইটো পচত দিছে ৰুই। এতিয়া গাছটা ডাঙৰ হৈছে, ফলো লাগছে। এইটো ফল আর একটাই গাছ নহয়, গাছ আরও আছে। গাছবিলাক দেখুৱাম, সকলোৱে চাব, লগতে থাকিব, স্কিপ নকৰিব। গাছবিলাক আমি সকলোৱে দেখাব চেষ্টা কৰিম। আগৰ গাছৰ কতে অলপ ডাঙৰ গাছ, আৰু এই গাছডালত ইমান পোখা ওলাইছে আৰু ড্ৰাগনো লাগছে। এইবিলাক ড্ৰাগন মই দেখুৱাই আছোঁ, সকলোৱে চাব। এইবিলাক ফল ফুল গোটাই লাগিছে আৰু ইমান ডাঙৰ গাছ হৈছে, মানে দেখাতো ধুনীয়া। ড্ৰাগন ফল আপোনালোকে সকলোৱে জানে যে এইবিলাক ফল দোকানত পোৱা যায়, আমাৰ ইয়াত নাই। কিন্তু আমাৰ ইয়াতে এক গাৰো ঘৰত এত সুন্দৰকৈ গাছ ৰুইছে, মাটিৰে ধুপি দি হেনা তাৰে মাজত এটা পচ ৰুই চাৰিওফালেদি ড্ৰাগনৰ গাছ হৈছে। গাছডাল সকলোৱে চাওক, একেবাৰে গুৰিৰ পাৰে মই দেখুৱাই আছোঁ। এইটো আৰু ইমান ধুনীয়াকৈ ড্ৰাগনৰ চেপাই কিবা পক্ষীৰ বাহা লৈছে, ইমান ভাল লাগছে মোৰ। সকলোকে ভাল লাগিলে সকলোৱে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাব মনোযোগেৰে, লগতে শ্বেয়াৰ কৰি সকলোকে দেখুওৱাৰ চেষ্টা কৰিব, এইটোকে কামনা ৰাখিলোঁ।